দবকাৰ পিছত এইবাৰ কাকি মধুপুৰত চলিল যাত্ৰাগান। পৰীক্ষাৰ সময়ত চলা যাত্ৰাগানত প্ৰচণ্ড মাৰপিট। সমাগত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰাগান বন্ধ কৰাৰ বাবে দাবী জনাইছিল আমছুৱে। তাৰ পিছতো বন্ধ কৰা নাছিল যাত্ৰাগান, য'ত মুকলিকৈ চলিছে জোৱাৰ আড্ডা আৰু অশ্লীল নৃত্য। তাৰ পিছতে সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা। ডবকাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ডবকাৰ পিছত এইবাৰ কাকি মধুপুৰত চলিল যাত্ৰাগান। পৰীক্ষাৰ সময়ত চলা যাত্ৰাগানত প্ৰচণ্ড মাৰপিট। সমাগত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰাগান বন্ধ কৰাৰ বাবে দাবী জনাইছিল আমছুৱে। তাৰ পিছতো বন্ধ কৰা নাছিল যাত্ৰাগান, য'ত মুকলিকৈ চলিছে জোৱাৰ আড্ডা আৰু অশ্লীল নৃত্য। তাৰ পিছতে সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা। দৰাচলতে হোজাই জিলাত কি সংঘটিত হৈ আছে আমি ক'ব নোৱাৰোঁ। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামছো হোজাই জিলা সমিতিয়ে বিগত কিছুদিনৰ পৰা হোজাই জিলাত আনন্দমেলা চলি আছিল আৰু সেই আনন্দমেলাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছিলোঁ। প্ৰতিবাদ কৰাৰ পৰিপ্ৰেক্ষিতত হোজাই জিলা প্ৰশাসনে এইবোৰ বন্ধ কৰিছিল। কিন্তু দেখা গৈছে যোৱা 3 দিনৰ পৰা কাকি মধুপুৰ নামৰ এটা ঠাইত মুকলিকৈ যাত্ৰাগানৰ নামত জোৱা চলি আছে। জোৱা চলাৰ ফলত ছাত্ৰ ছাত্ৰীসকল সৰু সৰু ল'ৰা ছোৱালীবোৰ এই যাত্ৰাগানত অংশগ্ৰহণ কৰি আছে, যাৰ বাবে বৃহত্তৰ কাকি অঞ্চলত শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে। এই সংক্ৰান্তত যোৱা নিশা আমি আমছু হোজাই জিলা সমিতিৰ ফালৰ পৰা হোজাই আৰক্ষী অধীক্ষক মহোদয় আৰু জিলা আয়ুক্ত মহোদয়ক অৱগত কৰিছিলোঁ। আৰু এই মহোদয়ক অৱগত কৰাৰ পিছতো দেখা গৈছে যে জোৱা আৰু জাণ্ডিমুণ্ডা চলি আছিল, যাত্ৰাগান চলি আছিল আৰু সেই যাত্ৰাগানত এক প্ৰচণ্ড মাৰপিট সংঘটিত হৈছিল। গতিকে এই সংক্ৰান্তত হোজাই জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ পৰীক্ষাৰ সময়ত অনাগত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ অনুষ্ঠানৰ অনুমতি নিদিবলৈ আহ্বান জনালোঁ। লগতে মই 100% নিশ্চিত যে এই ধৰণৰ জুৱা খেলৰ অনুমতি কোনো জিলা বা আৰক্ষী প্ৰশাসনে নিদিয়ে। গতিকে তাতে এটা লোকেল চক্ৰই, এক দালাল চক্ৰই এই জুৱা খেল অনুষ্ঠিত কৰিছে, যাত্ৰাগান অনুষ্ঠিত কৰিছে। গতিকে এই যাত্ৰাগান আৰু জুৱাৰ লগত জড়িত প্ৰতিজন ব্যক্তিকে হোজাই আৰক্ষী অধীক্ষক মহোদয়ে গ্ৰেপ্তাৰ কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু মই আমছু হোজাই জিলা সমিতিৰ ফালৰ পৰা দাবী জনাইছোঁ যে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলাত এই ধৰণৰ কোনো ধৰণৰ অনুষ্ঠানৰ অনুমতি নিদিবৰ কাৰণে আহ্বান জনাইছোঁ। নিউজ টেক্স ৰিপৰ্ট, সুহানা লাইভ।